ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু গাইজ আমি আছিলোঁ ইয়াতে দীপ্তেশ্বৰীত আজি আমাৰ জাৰ্নি হয় আমি 3 দিন পাৰ কৰিলোঁ ইয়াতে কিন্তু দুখৰ কথা এইটো যে মই ভিডিঅ' একেবাৰে দিব পৰা নাই মানে দিছিলোঁ কিন্তু আপলোডে নহ'ল ৰাস্তাটো গৈ চালোঁ বোলো নেটৱৰ্ক পাওঁ যদি ভিডিঅ'টো আপলোড হওক কিন্তু নহ'লে তো মানে ইয়াৰে আমি ইয়াতে যোনদিনাখন আহিছিলোঁ জাৰ্নি ভিডিঅ'টো মই আজি আপলোড কৰিব লাগিব কাৰণ আজি জাৰ্নি হয় এনেওতো নেট পামেই আৰু আজিৰ জাৰ্নি ভিডিঅ'টো বৰ্তমান মই বনাই আছোঁ আৰু বাকি কেইজনীৰ ছোৱালীৰ মাল গ'ল আৰু আমাৰ জেউতি আৰু মোৰ আছে বস্তু নিবৰ কাৰণে কাৰণ আমাৰ 7জনী ছোৱালী এই দীপ্তেশ্বৰী পেণ্ডেলটোত একেলগে আছোঁ সিহঁতে আছে সেইটো পাৰ্টত সেইফালে আছে ৰুমত আৰু আমি আছোঁ এইফালে তো সিহঁতৰ বস্তু নিয়া হ'ল এখন ঠেলাতনো ইমান বস্তু এনেও নধৰে তাৰ কাৰণে দুবাৰ আহিবলগীয়া হৈছে আমি ৰখি মেলি আমি ওলাই মেলি পুৰা ৰেডি হৈ আছোঁ বস্তুখিনি নিলে আমিও যাব পাৰোঁ আৰু গাইজ তো গাইজ আপোনালোকে একদম বেয়া নাপাব কিছুমানে মানে কমেণ্টত সোধে আৰু এই দুদিন কিয় ভিডিঅ' দিয়া নাই ভিডিঅ' আমি দিবৰ কাৰণে বনাওঁ ডেইলি বনাওঁ কিন্তু প্ৰব্লেমটো হৈ যায় আমি চবতে নেটৱৰ্ক নাপাওঁ আপোনালোকে জানেনে বিশ্বাস কৰে যদি আমি নেটৱৰ্ক নাপালে আমি ৰাস্তাত ওলাই যাওঁ কিজানি নেটৱৰ্ক পাওঁ ভিডিঅ'টো কিজানি আপলোড হয় কিন্তু কিছুমানতে হয় কিছুমানত নহয় ইয়াতে মানে ইমানেই নেটৱৰ্ক বেয়া কি বুলি ক'ম আৰু তাৰ কাৰণে ভিডিঅ' একদিন আপলোড দিব পৰা নাই একেবাৰে বেয়া নাপাব তাৰ কাৰণে মই ক্ষমা খুজিছোঁ আৰু আজিৰ পৰা আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ সদায় ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম যদি কেতিয়াবা নেটৱৰ্কটো বেয়া হয় তেতিয়া আপোনালোকে একদম বেয়া নাপাব উপায় নাই আৰু গাইজ এতিয়া সিহঁতৰ বস্তু লৈ গৈছে আমি এতিয়া বহি আছোঁ মানে ৰুমতে বহি আছোঁ ৰুমৰ ভিতৰতে সিহঁতে বস্তুখিনি থৈ পেলাই আকৌ ৰিটাৰ্ণ আহিব তাৰপিছত আমাৰ বস্তুখিনি লৈ যাব তো এই জাগলৈ চাই থাকক আজি আমাৰ বৰাজল আমি গৈ আছোঁ আজি নলবাৰী বৰাজলৰ আমাৰ যাত্ৰাটো কেনেকুৱা হয় তো গাইজ প্ৰথমৰ পৰা একদম শেষলৈকে চাই থাকিব বুলি আশা থাকিল আৰু গাইজ আৰু এটা কথা ক'ব পাহৰিলোঁ ইয়াতে মানে ৰাস মানে চাই ইমানে ভাল লাগিছে কি বুলি ক'ম আৰু বহুতে ভাল লাগিছে ইমান ৰাস চালোঁ কিন্তু ইয়াৰে ৰাসখন অলপ বেলেগ মানে বহুতে ভাল লাগিছে ইয়াতে আমি 3 দিন থাকিলোঁ 3 দিনে ফাংচন চাইছোঁ মানে গান প্ৰগ্ৰাম হৈছে গানৰ প্ৰগ্ৰাম চাইছোঁ খুব নাচিলোঁ আৰু তাৰ ভিডিঅ' মই অলপ মানে কৰি ৰাখিছোঁ ভাবিছিলোঁ দিম বুলি কিন্তু নেটৱৰ্কৰ কাৰণে দিব পৰা নাই কিন্তু ভিডিঅ'খিনি যিহেতু মই সাঁচি ৰাখিছোঁ আপোনালোকৰ কাৰণে আপোনালোকক নিশ্চয় এইটো ভিডিঅ'তে আপলোড কৰি দিম আপোনালোকৰ কাৰণে মানে ৰাসখন চাই ইমান ভাল লাগিছে নে বহুতেই ভাল লাগিছে আৰু চকৰিত উঠিম বুলি ভাবিছিলোঁ কিন্তু কি কৰিম চকৰিত উঠা মানে লগ নহ'লে উঠি ভাল নালাগে অকলে কি নাই এনজয় কৰিম তাৰ কাৰণে বাকীকেইটা আৰু ভয়তে কঁপি মৰে কাটি মৰে সেইকাৰণে ময়ো নুঠিলোঁ আৰু অকলে ভাল নালাগে নহয় লগৰ লগত উঠি পেলাই ভাল লাগে চকৰিত সিহঁতে উঠিবৰ কাৰণে টান পায় তাৰ কাৰণে ময়ো নুঠিলোঁ কিন্তু মনৰ আশাটো মনত থাকি গ'ল আৰু যোৱাটো পেণ্ডেলত বোলে এইটো পেণ্ডেলত মানে দীপ্তেশ্বৰী পেণ্ডেলতে আমাৰ ভণ্টি আহিছিলে মনীষা আহিছিলে তাৰ লগতো ফুৰিলোঁ যোৱাকালি আমাৰ যিহেতু লাষ্ট নাইট আছিলে তো অলপ এনজয় কৰিলোঁ মানে পুৰা ফাংচনত ডান্স কৰিছোঁ আৰু তাই কালি ৰাতিয়ে গৈছে আৰু কেতিয়াবা লগ পোৱা নাজানো ওচৰত পেণ্ডেল থাকিলেতো ঘৰত যাবৰ কাৰণে চেষ্টা কৰোঁ মোৰ ঘৰত যোৱা নোযোৱা একে সমান নহয় কাৰণ কিয় জানেনে গাইজ কাৰণ নিজৰ গাড়ী থাকিলে বেলেগ কথা আৰু আমাৰ ওচৰত এনেকৈ পৰে মানে ধৰা বেলতলাত পৰিলেও আমাৰ অহা যোৱাটোৰ প্ৰব্লেম হয় কাৰণ গাড়ী জাম হ'লে বহুত প্ৰব্লেম হৈ যায় গণেশগুৰিতটো গমেই পায় গণেশগুৰিত একেবাৰে ঘৰত যোৱাটো অসম্ভৱ কথা কাৰণ গণেশগুৰিত আমাৰ শ্বো একদম সোনকালে হয় আৰু এটা ৰিস্ক থাকে তাৰ কাৰণে আমি ঘৰত একেবাৰে যাওঁ বুলি যাব নোৱাৰোঁ ঘৰৰ ওচৰৰ পেণ্ডেল বুলি আমি ক'বহে পাৰোঁ কিন্তু আমি ঘৰত কেতিয়াও যাব নোৱাৰোঁ কাৰণ আমাৰ গুৱাহাটীৰ পেণ্ডেলবিলাকত শ্বো একদম সোনকাল হয় তাৰ কাৰণে মানে ৰিস্ক লোৱাটো একদমেই টান তাৰ কাৰণে ঘৰত যাব নোৱাৰোঁ আৰু উত্তৰ গুৱাহাটী পেণ্ডেলত যেনিবা বিজুবাৰ কাৰণে যাব পাৰিলোঁ বিজুবাক ফোন কৰি দিছোঁ তাৰ কাৰণে আৰু যোৱাবাৰ আছিলে মোৰ ভণ্টি মানে মনীষা আছিলে তাইৰ লগতো হাঁহ কৰি পেলাই যেনেকুৱা নহওক বহুত গৈছিলোঁ ঘৰত কিন্তু এইবাৰ যাব হোৱা নাই কাৰণ অকলে যাবও ভাল নালাগে তো যদিহে ওচৰত আৰু পৰে ধৰক এই বিজুবা যদি যায় তেনেকৈ কেতিয়াবা এনেকৈ যাব লাগিব আৰু বাকীটো
একদম ওচৰ পৰিলে ধৰা এইবাৰ গৈছিলোঁ আজাৰপুৰতে গৈছিলোঁ না আজাৰপুৰতে এনেকৈ নিজে গৈছিলোঁ সাহস কৰি পেলাই কাৰণ মই অকলে ক'তো এনেকৈ গৈ পোৱা নাই বিশ্বাস কৰে যদি ঘৰত থাকিলেও আমাৰ মালিগাঁওখনত গ'লেও ভাইটি নহ'লে মা কোনোবা এটাক লগত লৈয়ে যাম কিন্তু অকলে অকলে মানে ঘূৰিবৰ কাৰণে মানে সাহস নহয় আৰু বহুতেও কয়তো গুৱাহাটীৰ ছোৱালী হৈ পেলাই ইমান সেই জাগা চিনি নাপায় কিবা চিনি নাপায় সঁচাকৈ মই জালুকবাৰীত যদি থৈ দিয়া নহয় মই জেগাই চিনি মানে ঘৰ ওলাব বহুত টান এবাৰ কি হৈছিলে বৰদৈচিলত থাকোঁতে মানে আজাৰৰ ফালে আমাৰ পেণ্ডেল আছিলে তাৰপিছত মই জালুকবাৰীত নামি দিলোঁ জালুকবাৰীত নামি দি কিনে ক'লোঁ তহঁতে বোলে যা মই ঘৰ পালে ফোন কৰিম তাৰপিছত মই পাহৰি গৈছোঁ মোৰ বেলেঞ্চে নাই তাৰপিছত মই জালুকবাৰীত নামি দিলোঁ জালুকবাৰীত নামি দিয়াৰ পিছত মই ফোন মাৰি চাওঁতে বেলেঞ্চ নাই তাৰপিছত ভাগ্যে মাইনু আপোনালোকে চিনি নাপায় যদি মোক ব্লগ টিফিনৰ পৰা বনালে নিশ্চয় চিনি পালে হয় মোৰ মাইনু বোলা এজনী খুব ভাল বান্ধৱী আছিলে তাই সেইখিনি সময়তে ফোন কৰিলে তই ঘৰ যাই পালি নাই মইতো এতিয়া জালুকবাৰীৰ ৰাস্তাত বহি পেলাই কান্দি আছোঁ বোলে মই এনেকৈ কথা মই ঘৰ পোৱা নাই চিনি পোৱা নাই আৰু তই বাবুক ফোন কৰি দিছোঁ তই ভাইটিক ফোন কৰি দিছে কনফাৰেঞ্চত লগাই দিছে তাৰপিছত মানে ভাইটিক কান্দি পেলাই ফোন কৰিছোঁ মই ঘৰ বিচাৰি পোৱা নাই ঘৰ চিনি পোৱা নাই আচোন কোনখন গাড়ীত উঠিব লাগে কোনখন গাড়ীত উঠিব নালাগে তাৰপিছত ভাইটি আহিছে আহি পেলাই মোক লৈ গৈছে তেতিয়া আহি লগৰকেইটা যে হাঁহিছে তই বোলে গুৱাহাটীৰ ছোৱালী হৈ পেলাই জাগা চিনি নাপায় জালুকবাৰীৰ পৰাতো যদি ঘৰ ওলাব নোৱাৰে আৰু কি আৰু জালুকবাৰী মানে কেনেকুৱা ৰাস্তা ঘাটা একদম উলট পালট লাগি যায় কি আগতে অলপ সহজ আছিলে এইটো বাৰে লখৰা বৰাগাঁও এনেকৈ চিঞৰি আছিলে আজিকালি মানে ওপৰেদিও যায় তলেদিও যায়চোন কিবা বুজিয়ে নাপাওঁ একো সেইকাৰণে সেইদিনাখন মোৰ মানে খেলি মেলি লাগি গৈছিলে তো কিছুমান কথা একদম স্মৃতি হৈ যায় হাঁহি উঠে মৰিতো কথা মনত পৰিলে তো যিয়ে নহওক যোৱাবাৰতকৈ অলপ চালু হৈছোঁ দেই মানে অলপ যি দিব আহিছোঁ মানে সাহস হৈছে অলপ যিহেতু এইবছৰ ভণ্টি নাই তাৰ কাৰণে মই অকলে মানে অহা যোৱা কৰিব লাগিব তো আৰু যদি এনেকুৱা পেণ্ডেল পৰে মানে ইমান দূৰতো নহয় ইমান দূৰৰ পৰাও অহা যোৱাতে একেবাৰে অসম্ভৱ নোৱাৰোঁ যদি এনেকুৱা ধৰক এইবাৰ আজাৰৰ পৰা মই অকলে ঘৰত গৈছোঁ অহা যোৱা কৰিছোঁ তো তেনেকুৱা পেণ্ডেল হ'লে মই সাহস কৰি পেলাই যাবৰ কাৰণে চেষ্টা কৰিম কাৰণ সদায়তো এনেকুৱা হৈ থাকিলে নহ'ব কাৰণ আচলতে জাগা চিনি পাব লাগে এইটো নহয় যে যাব নোৱাৰোঁ এইটো নহয় জাগা চিনি পাব লাগে আৰু বিশেষ কৰি আমাৰ নিচিনা মানুহে জাগা চিনি পাব লাগে কোন সময়ত কি হৈ যায় কোনেতো গম নাপায় তাৰ কাৰণে সকলো বস্তু চিনি পোৱাটো জৰুৰী আৰু মই পস্তাইছোঁ আৰু অকলে যাব নোৱাৰা এইটো সেইকাৰণে মানে সাহস কৰি পেলাই মই যাব শিকিছোঁ লাহে তো গাইজ আগলৈ চাই থাকক আজি ৰাতিপুৱা বৰ বকাইছোঁ অকণমান হজম কৰিব আৰু তো গাইজ আগলৈ চাই থাকক দেই আগলৈ মানে জাৰ্ণি আমাৰ যাত্ৰাটো কেনেকুৱা হয় তো গাইজ এয়া আমাৰ বস্তু উঠা হৈছে আৰু এয়া হ'ল বস্তু আমাৰ ৰাজু ভাই আছে আগত আৰু মই গৈ আছোঁ সিৰ পাছে মানে বস্তুখিনি ধৰি গৈ আছোঁ পৰি চৰি যাব পাৰে তো আৰু আজি যেতি পুৰা চুৰিদাৰ মাৰি আহিছে আৰু মইতো জানে কাপোৰ চাব নোৱাৰিছে গাইছ তাকে যি আছে তাকে পিন্ধি আহিছোঁ আৰু দুখীয়া মানুহ ৰাজু আহি আছে মোৰ কথা শুনি ঠাণ্ডা লাগছে দে বাই ছাগলীতে বাই আমি এতিয়া বৰাজৰ যাম নলবাৰী আৰু আমাৰ বাছৰ বুঢ়াই একেবাৰে চাই আছে ছুপাৰমেন হৈ পেলাই আগফালে যাওক জলকবিৰৰ নিচিনা থিয় দি আছে আৰু পাছে আহি আছে জিউতি কৈছো আমি যাত্ৰা কৰিছোঁ আমি এনেকৈ বৰাজল যাম তো গাইজ আমি মানে সেইদিনাখন যে মন্দিৰত আহিছিলোঁ সেইদিনাখন ক'ত গমেই পোৱা নাই কাৰণ আমি ভিডিঅ' দিয়া নাই পৰহি দিনাখনে ইয়াতে ডিপ্ৰেশ্বৰী দেৱালয়ত আহিছিলোঁ মন্দিৰত আমি যোৱাবাৰে কৈছিলোঁ আহিম বুলি তাৰ কাৰণে চুম্বি আৰু মই আহি পেলাই ইয়াতে চাকি বন্তি জ্বলাই থৈ গৈছোঁ কিন্তু ভিডিঅ' বনাই থৈছোঁ কিন্তু কি হ'ব দিবহে পৰা নাই আৰু আজি আমাৰ জাৰ্ণি বাছখন ইয়াতে ৰখাইছে এইখন বাছ তাৰ কাৰণে এনেই অলপ মানে আহিলোঁ আৰু বাহিৰৰ পৰা বোলে এটা সেয়া লৈ যাওঁ
লিনাও অহা নাই লিনা অহাৰ কথা আছিল বেছি কিয় কালি নাহিলি কোনো নাই মই লগ ধৰা নাই নেকি যোৱা বুলি মোৰ কথা মাথাত ওপৰেদি গুচি যায় গমেই নাপায় তো গাইজ ইয়াতে আহিছোঁ আৰু এবাৰ সেয়া লৈ যাওঁ ভিতৰত নোসোমাওঁ বাৰু বাহিৰৰ পৰা সেয়া লৈ যাম পৰিৱেশটো বৰ ভাল লাগে ন আৰে ইমান ধুনীয়া জাগা এই চাহ বহা চাং তাং ধুনীয়াকৈ আছে বহি আছোঁ আৰু গাইজ এয়া আমি আহি পালোঁ বৰাজল আৰু আজি চাহ তাহ খোৱা হোৱা নাই কাৰণ বহুত ওচৰ পেণ্ডেল মানে বেছি দূৰ নহয় জাৰ্ণি তাৰ কাৰণে সোনকালে আহি পালোঁ আৰু চাহ খাব নৰখালে তাৰ কাৰণে ইয়াতে নমি কিনে গোটেইকেইজনী আমি চাহ খাবৰ কাৰণে ওলালোঁ কাৰ লগত কথা পাতি আছা ঘৰত না ক'ৰবাত বেলেগত ইমান ৰোমান্টিকত কথা পাতে আৰু গাইজ চাহ পানী খাই লৈ হোৱাৰ পাছত আমাৰো বস্তু দিয়াই উঠালে গাড়ীত উঠালে আমি লগে লগে আহি গ'লোঁ ৰুম আমি যোৱা বছৰ য'ত আছিলোঁ তাতেই দিছে থাকিব গাইজ আমি ৰুম আহি পালোঁ মানে এইটো পেণ্ডেল ইমানেই সোনকালে আহি পাইছোঁ 9টা মানতে আহি পাইছোঁ এইটো পেণ্ডেল কি বুলি ক'ম আৰু তাৰপিছত আহি পেলাই আমি আৰু কি কৰিম কাৰণ আহোঁতে আমাৰ চাহ তাহ খোৱা নহ'ল তাৰ কাৰণে আমি গোটেইকেইজনী মিলি পেলাই চাহ তাহ খাই আহিলোঁ চাহ তাহ খাই আহিলোঁ মানে চানা মাছ ওলাইছিলে চানা মাছ ল'লোঁ এতিয়া বিচনা পাৰি ডাইৰেক্ট একদম ভাত বনোৱাত লাগি যাম আৰু এইটো পেণ্ডেল আমি যোৱা বছৰ কৰিছিলোঁ এই পেণ্ডেলটোত এই ৰুমটোতে আমাক থাকিবলৈ দিছিলে আৰু আমাৰ ৰুমটো দেখাই আছোঁ এইটো হ'ল আমাৰ ৰুম জেউতীয়া ৰুমৰ এইখন বিচনা মোৰ ইয়াতে জেউতীয়ে ফল্ডিং পাৰিব আৰু এইটো ৰুমত আছে এইটো ৰুমত ইয়াতে আছে পুৰা একদম ফল্ডিং চল্ডিং পাৰা হৈ আছে এইবিলাক মানে মিলাই আছে আৰু এইটো হ'ল পাকঘৰ গাইজ ইয়াতে আমি ভাত চাত বনাব পাৰিম আৰু বাচন চাচন ইয়াতে ধুব পাৰিম ধুনীয়া কৰি তো জল্দি বিচনা পাৰি লৈ পেলাই ভাতত বনোৱাত লাগি যাওঁ আৰু গাইজ আছে অলপ অলপ থৈ দিম মানে আমি খাম নেকি ৰাজ্যখন নিচিনা গাইজ এয়া মাছ কিনি আনিছোঁ এয়া মাছ বাচিব দিছোঁ সিহঁতক আৰু মই ভাজি দিম আৰু সিহঁতে যোগাৰ কৰি দিব মই বনাম ভাতটো কিহত বনাবি আমাৰ নুফুলাব নাই হেল্ল' বিউটিফুল গাইজ আকৌ আহিলোঁ দেই মই মানে গধূলি হ'ল আৰু দিনতে একদম যে বনাইছিলোঁ ৰঙালাও মাছ আৰু বিলাহী এনেকুৱা টেষ্টি হৈছে নহয় খোৱাৰ ধান্দাতে ভিডিঅ' কৰাই নহ'ল গাইজ লগে মানে খাবহে চালোঁ আৰু ইমান দেৰিও হৈছে ভোকো লাগিছে ৰুম সোনকালে এফালে কি হ'ল কিন্তু বনাওঁতে মিলাওঁতে আমাৰ শুওঁতে লওঁতে দেৰি হৈছে দেৰি মানে ইমানো দেৰি হোৱা নাই আমি খাই লৈ পেলাই মানে ধৰক এটামান শুইছোঁ আৰু ধুনীয়াকৈ খাই লৈ আৰু বাকীকেইজনী গ'ল কাৰণ সিহঁতৰ জানেই সিহঁতে তাত মেকআপ কৰে আৰু আমাৰ জেউতি ইয়াতে ধুনীয়া কৰি মেকআপ কৰি আছে এইফালে তাই মেকআপ কৰি আছে আৰু মই এইফালে ধুনীয়া কৰি ৰেডি হৈ ৰখি আছোঁ তাৰ হ'লে যাম আৰু গাইজ বহুতেও মানে আজি যোনটো মই ভিডিঅ' আপলোড কৰিছোঁ বহুতেও সুধিছে কিয় কেইদিন ভিডিঅ' দিয়া নাই কৈছোঁৱে মানে নেটৰ প্ৰব্লেম ইয়াতেও ভালদৰে নেটৱৰ্ক নাপায় তথাপিও মই ৰাস্তাত গৈ হ'লেও মই দিব লাগিব জানো কিবা হয় কি নহয় গাইজ একেবাৰে বেয়া নাপাব প্ৰব্লেমটো বুজিবৰ কাৰণে চেষ্টা কৰিব আৰু কি কৰিব আৰু নেটৱৰ্ক নহ'লেতো মই উপায় নাই একো কৰিব নোৱাৰোঁ এতিয়া ধৰক মই ল'ৰা হ'লোঁ হয় বাইক চাইক লৈ পেলাই ক'ৰবাত নেটৱৰ্ক বিচাৰি গ'লোঁ হয় তথাপিও যিখিনি পাৰোঁ মই বাহিৰলৈকে ওলাই যাওঁৱে কিন্তু কিছুমান জেগা এনেকুৱা মানে খেচেৰা জেগা থাকে নেটৱৰ্ক নায়ে আৰু আজিকালি জিঅ' সঁচাকৈ বহুত বেয়া হ'ল সেইকাৰণে ভাবিছোঁ চিমখন মই এয়াৰটেল কৰিয়ে লওঁ জিঅ' চিম এইটোৱে নাম্বাৰ থাকিব কিন্তু মই এয়াৰটেল কৰি ল'ম বুলি ভাবিছোঁ আৰু গাইজ জেউতিৰো হ'লে এতিয়া আমি কমন কৰোঁ আমাৰ পেণ্ডেললৈ বুলি আৰু গাইজ এয়া আহিলোঁ আমি পেণ্ডেললৈ বুলি আৰু পেণ্ডেলত ওলাই আহোঁতে আমি দোকানত সোমাই একাপ গৰম কফি খাই ল'লোঁ
আপুনি মোৰ লগে লগে থাকি এই পেকবোৰ বনাই থাকিলে মইতো আপোনাৰ লগত আছোৱেই একেল বেপাৰ কৰা নাই আপুনি যে মূলধন কিয় লাগে মাটিৰ বেপাৰ কৰিবলৈ হ'লে এই মূলধন লাগে কেৱল মাটি আপনার এই মূল্যবান ঘর মাটি কিন্তু আছে তাতে আকৌ গুৱাহাটীৰ মাছ বজাৰ একদম সেন্টার প্লেস ঘুৰা ঘুৰে দাম বাঢ়ি গৈ আছে গতিকে এই দুখৰকে দেখুৱাই আমি কিমান বেপাৰ কৰিব পাৰিম কেনেকৈ লাখে লাখে টকা চন্দ্ৰক মই হ'ব পাৰিম সেই সকলোবোৰ আপোনাক মই শিকাই দিম নকবা পইচা আজি শইকীয়াক লগ পালো লপেকমান ঘূৰিবলৈ গ'লো খাবলৈ পঢ়িলো তুমিতো আজি প্ৰথম লগ পাইছা মই যে সদায় কৈ থাকো এই হৈছে বিক্ৰম শইকীয়া মাটিৰ নম্বৰ 1 বেপাৰী নে দালাল ৰবাহে তুমিতো কি জানা একো নাজানো এইখিনি কমছে কম জানো যে মাটিক লৈ কোনো বেপাৰ নচলে চৰাবৰী কেৱল দালালি তুমি মনে মনে থাকা চৌধুৰী আপোনাৰ ধৰিবই একো মিছা কথা কোৱা নাই মানে আমাৰ বহুতে দালালি বুলি ক'ব খোজে কিন্তু মোৰ মতে য'ত ইনকাম হয় য'ত প্ৰফিট হয় সেয়াইতো বেপাৰ বেপাৰ কৰিবলৈ মগজ ঘটিবলগীয়া হয় ৰিক্স ল'বলগীয়া হয় ঘাম বোৱাবলগীয়া হয় এইবোৰ হ'ব নোৱাৰে আপোনাৰ জেগাত আপুনি সুধো মোৰ জেগাত মই কিন্তু আপুনি শুনি হয়তো দুখ পাব যে আপোনাৰ এই মানুহজনৰ কিন্তু লাহে লাহে মোৰ জেগাই ল'বলৈ আৰম্ভ কৰিছে Nice to meet you. Thank you. All right, Kadana. Apna hai bolna kittu. Main niche jab apna ko. Biya, ye mura tai dikri. Khur modahi. Aur to besi koi na thabi decide horibo. Mur sob decide to khatam kori pelaisa ma. Kitwe. এই নিশাটোৱে মুকে খতম কৰি পেলাব কিন্তু নিজকে নিজে খতম কৰি বৰ ভাল লাগে মা মাৰি যদি লৰা হয় লৰাৰ মনটো জুখি চাব লাগিছিল তাৰ ভাল পোৱা তাৰ বেয়া পোৱা এইবোৰ বুজি চাব লাগিছিল ডক্টৰ ইঞ্জিনিয়াৰ তাৰ পৰা চাপি দিব নালাগিছিল দেখিছে নহয় সেই ভূতটো এটাত কেনেকৈ গিলিব ধৰিছে বহুত পলম হ'ল আৰু গাইজ এয়া উপভোগ কৰক আপোনালোকে ৰঙিয়াৰ ৰাস অলপ আপোনালোকৰ কাৰণে ভিডিঅ' কৰি থৈ দিছিলোঁ তাকে আপোনালোকৰ আগত আগবঢ়ালোঁ